নমস্কাৰ সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। দেউতাই ৰাতিপুৱাই গোঁসাই ঘৰ সোমাইছে বিহুৰ দিন আজি যিহেতু। তাৰপিছত মা মই আৰু সৰুজনীয়ে মিলি পেলাই ৰুটি ঘুগুনি এইবোৰ বনাই ধুনীয়াকৈ সোনকালে ওলাই লৈছোঁ। মানে কাপোৰযোৰ পিন্ধি ইয়াৰ মেখেলাখন চিলোৱাই নাই, তথাপিও নতুন কাপোৰ পিন্ধিব লাগে যিহেতু ব্লাউজ আৰু চাদৰখনকে মেৰিয়াই মেখেলা এখন বেলেগ পিন্ধি পটাপট ওলাই মেলি লৈছোঁ। যিহেতু এতিয়া সেৱা কৰিব লাগিব দেউতাহঁতক মাহঁতক আৰু তেওঁক চবকে, সেইকাৰণে মই সোনকালে কাম বনখিনি আজৰি কৰি ঘৰৰ যিমানখিনি কাম থাকে আৰু সকলো মহিলাৰ একেই আৰু সোনকালে উঠি কৰি গোটেইখিনি কাম আজৰি কৰি এতিয়া আৰু ওলাই মেলি লৈছোঁ। আৰু মোৰ এইফালে ওলাই মেলি হৈ গ'ল। আজি বোলো বিহুতনো কি কি কৰিলোঁ তাকে অকণমান সৰুকৈ মুহূৰ্তবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰি আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত মোৰ ৰুমতে থকা গোঁসাই ঘৰতে ময়ো ধূপ এডাল জ্বলাই ল'লোঁ। তাৰপৰা এইফালে দেউতা মা সেৱা কৰা ক্লিপটো নাইকিয়া হৈ গ'ল, মোৰ তাত নাই। গতিকে ইয়াৰ ডাঙৰ আমাৰ বৰ্তাকে সেৱা কৰিছোঁ যে চবকে, সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। গোটেইখিনি আমি সেৱা ধৰিলোঁ। আমাৰ টিকলাইও ধুনীয়াকৈ সেৱা কৰিছে। তাকো এইবিলাক দেখুৱাব লাগে ন, সৰুৰ পৰাই যদি আমি শিকাই যাওঁ তেতিয়াহে তাহাঁতেও শিকিব। তাৰপিছত চবকে চাহ জলপান খাবলৈ আমি ৰেডি কৰিবলৈ ভিতৰলৈ সোমালোঁ, সকলোকে খাবলৈ দিলোঁ। তাৰপৰা এইফালে আকৌ মই মানুহজনকো সেৱা কৰিলোঁ। লাজে কৰে আৰু সেৱা কৰিলে। আমি দুইটাই সেৱা কৰি হোৱাৰ পিছত খাবলৈ বহিছোঁ ৰুটি ঘুগুনি দৈ। এইফালে মই অকণ খুৱাই দিছোঁ, তেওঁ মোক অকণ খুৱাই দিছে। তাৰপিছতে আৰু আবেলি সময়ত তাক গাটো বেয়া, চৰ্দি জ্বৰ হৈ আছে, সি বোলে মেগী অকণমানকৈ খাওঁ বুলি ক'লে। মই সেইকাৰণে মেগী বনাই দিলোঁ। এইফালে বাহিৰত আকৌ তাই পিঠাও বনাই আছিল, কেইটামান ঘিলা পিঠা। তাৰপৰা এয়া আমাৰ গোপিনীসকলৰ হুঁচৰি আহিছে, মায়েও গাই ফুৰিছিল। তাৰপিছত আমাৰ ঘৰলৈ আহিলে এয়া আমাৰ গোপিনীসকলৰ হুঁচৰি দল আমাৰ ঘৰলৈ আহিছে। খুব ভাল লাগিলে, ফূৰ্তি ফাৰ্তা কৰিলে। এয়া কি কয় শুনিব দেই। হুঁচৰি গ'ল। তাৰপিছত সন্ধিয়া সময়ত আমি বোলো দুইটাই চাহ একাপ খাওঁ। মাহঁত নায়েই, দেউতাও নাই। চাহ খাই থাকোঁতে এয়া আকৌ সৰু টিকলা ল'ৰাকেইটা আহিলে হুঁচৰি গাবলৈ। তাৰপিছত এইফালে মই ঘৰুৱাভাৱে যেনেকৈ আছিলোঁ ফটো দুখনকে লগাই দিলোঁ। সিহঁতকো সেৱা কৰি পেলাই মই সিহঁতে ক'লে বোলে ফটো এখন উঠাই দিয়াচোন, ফটো এখন উঠাই দিলোঁ। ভাল লাগিলে। তাৰপিছত এয়া ৰাতি সাজৰ কাৰণে লোকেল মুৰ্গী, ব্ৰইলাৰ মাংস, পোলাও এইবিলাক বনাবৰ কাৰণে ৰেডি কৰিলোঁ। তাৰপিছতে ঘৰত আৰু মা নায়েই আৰু আমি দুজনীহে আছোঁ। এইফালে মছলাও পিচি আছোঁ, চাহো বনাই আছোঁ। আলহী আহিছে যিহেতু, বিহুৰ বতৰ আহি থাকে আলহী, আৰু দেউতাৰ লগৰ বহুত মানুহ থাকে। আজি বনোৱাত লগাই দিছোঁ। তুমি কি বনাইছা? লোকেল মুৰ্গী। আৰু ময়ো বনালোঁ ব্ৰইলাৰ মাংস আৰু পোলাওখিনি মই বনালোঁ, বাকী ইহঁতি বনালে। এয়া ভাত বাঢ়িছোঁ। সকলোৱে বোলো বিহুৰ দিন একেলগে বহি পেলাই খাওঁ। মাৰ এফালে হুঁচৰি গাই আহি পেলাই বিচনাতে বহি আছিলে। তাৰপিছতে এয়া পোলাও, ভাত, লোকেল মুৰ্গী, ব্ৰইলাৰ মাংস, পাপৰ, চালাড এইবোৰ দি পেলাই ভাত খালোঁ। আমাৰ টিকলাইও বহিলে আমাৰ লগতে একেলগে খাবলৈ। আপোনালোকৰ বিহু কেনেদৰে পাৰ হ'ল জনাবচোন। আৰু আপোনালোকে মোক বহুত মৰম দিছে, তাৰ বাবে আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ। আগলৈকো এনেকৈ মৰম দি যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। ভাল পালে মৰম দিব দেই সকলোকে। আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।